পুতেক দুজনৰ এতিয়াও আহিবলৈ হোৱা নাই নেকি? মিছাকৈ কান্দোতে কান্দোতে আহিছে বুলি মোৰ চকুৰ পানী শুকাই গ'ল। মা মা আপোনাৰ কি হ'ল মা? মা মা উঠা মা, অ মা উঠা, আপুনি এনেকে এৰি যাব নোৱাৰে মা, অ মা মা হঠাৎ আমাক এনেকৈ এৰি যাব বুলি ভবাই নাছিলে মা। আমাক এৰি নাযাবা মা, কিয় তুমি গুচি গ'লা? মোক ইমান মৰম কৰিছিলা নিজৰ ছোৱালী নিচিনাকৈ, কাৰণে নজন লাগিল কিনো হৈ থাকিলে মাৰ। নাই মা, বোলা আমি হস্পিটেলত যাওঁ মা, মা হস্পিটেলত যাওঁ, মাক হস্পিটেলত লৈ যাওঁ। আপুনি ঠিক হৈ যাব মা, হস্পিটেল লৈ গ'লে আপুনি ঠিক হৈ যাব মা। হস্পিটেলত নি আৰু কি কৰিবা? মায়ে মৰিয়ে গ'ল। কিজানি জিন্দা আছে, ডক্টৰ দেখালে বাচি যাব পাৰে ন? মৰা মানুহ আৰু জিন্দা মানুহৰ পাৰ্থক্য থাকে, তুমি দেখি পোৱা নাই নেকি? আৰু হস্পিটেল লৈ গৈ কি কৰিবা? মৰা মানুহজনীক ডেড বডিটো আলিমিলিং কৰি থৈ দিব, কি চাব ডক্টৰে? মাহে কষ্ট পাব, মাৰ ডেড বডিটোহে কষ্ট পাব, আত্মাটো দুখ পাব মাৰ, বুজি পোৱা? মৰি উঠাৰ পাছত মানুহক তেনেকে আলিমিলিং কৰিব নাপায়। হস্পিটেলৰ কথাবোৰ তুমি জানাই দেখোন, কেনেকে থৈ দিব, পেলাই থৈ দিব মাক। মায়ে দুখে পাব, মাৰ আত্মাই। ইয়াৰ কাৰণে হস্পিটেল লৈ যোৱাৰ কথা তুমি নেভাবিবা। মা 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 অ মা মা কি বিন্দাস লাগিছে ন জীৱনটো, ফ্ৰী। গলত কাটা বজিলে যেনেকুৱা লাগে, আগতে শাহু মা থাকোতে তেনেকুৱা লাগিছিলে। এতিয়া ইমান ফ্ৰী লাগিছে ন মোৰ, হাৱাতে উৰু লাগি আছে। শাহু মা থাকোতে কৈছিলে ছোৱালী মানুহ, বোৱাৰী মানুহ এটাই কণী খাব লাগে, এটাই কণী বাহিৰে 2-3টা কণী খাব নাপায় ছোৱালী মানুহে, মাইকী মানুহে। এতিয়া মৰি গ'ল ন ছোৱালী, মোক ইমান যিটো এইটো নকৰিবি, সেইটো নকৰিবি, এনেকুৱা নকৰিবি, সেনেকুৱা নকৰিবি, ইমান বাধা দিছিলে। এতিয়া তাই মৰি গ'ল ন, নাই এতিয়া মই এটা কণী কি একেলগে মই 10টা কণী খাব পাৰোঁ ভাজি কিনে, মোৰ ইচ্ছা। ছোৱালীটো জিন্দা থাকোতে এদিনত 2-3টা কণী খাব পৰা নাছিল, অকল এটা কণী খাব দিছিলে। মাইকী মানুহে 2-3টা কণী খাব নাপায় বুলি। ছোৱালী আজি ভাজিছো ৰ'বা, 6টা কণী ভাজিছো একেলগে পুৰা আমলেট কৰি, টেষ্টি পেট ভৰি খাম মই। এইখন ঘৰত বিয়া হৈ অহাৰ পৰা মই ভালকৈ পেট ভৰি কণী খাবই পৰা নাই, আজিহে খাম। চালা পেট ভৰি খাম আজি। টেষ্টি আমলেট। বইল খাই বমি হৈ গৈছে মোৰ, আজি পেট ভৰি আমলেট কণী খাম। নিহাৰিকা হা অনুৰাগ, নিহাৰিকা কি কৰিছা? মই অনুৰাগে আহিলে কণীখিনি দেখি পাব। ৰ'বা, ইমান চিঞৰ আছো, শুনি নোপোৱা নেকি? নাই পোৱা, মই বাচন ধুই আছিলো ন, বেছিঙত পানী পৰি আছিলে, নাই শুনা। কি আছিলে? এয়া কি কণী ভজাৰ নিচিনা গোন্ধ পাইছো যে, কণী ভাজিছা নেকি তুমি? কণী কিয় ভাজিম? চাবাদে কিন্তু, মা মৰা আজি 4 দিনহে হৈছে। মা যেতিয়ালৈকে শ্ৰাদ্ধ কমপ্লিট হৈ নাযায়, ঘৰত অকল বইল খানা চলিব, আৰু ইয়াতে নন ভেজ নচলিব। কণী, মাছ, আণ্ডা এইবোৰ একো নচলে। চাবা কিন্তু, নবনাবা কিন্তু, কৈ দিছোঁ। মইনো আকৌ কেলে কণী বনাম? মই কিবা নাজানো আৰু। ঘৰৰ মা মৰিছে, শাহু মা মৰিছে, মোৰ মা নিচিনাটো আছিলে ৰ। মই আৰু নন ভেজ খাম নেকি এতিয়া? কণী ভাজি খাম নেকি? এই ওচৰ পাছৰ খিৰিকী খুলি থোৱা আছে ন, বতাহ মেলি দেখে কোনোবা ভাজিছে চাগে, তাই বতাহ আহিছে। মোক আৰু কেলে দোষ দিছ? মই ক'ত কণী ভাজিলো? ঠিক আছে, নাই বনোৱা যদি নাই বনোৱা। যোৱা মোৰ কাৰণে জুচ বনোৱা, পাহৰি নাযাবা আৰু জল্দি আনিবা। মই চফাত বহি আছোঁ। বইল খাব লাগে, নন ভেজ। কোনোবাই থাকিব ইমান দিন, কোনোবাই খাব বইল নন ভেজ। মই হ'লে নোৱাৰো, মণিকে হ'লেও খাম। বমি আহি গৈছে, ভাত খাব পৰা নাই, বইল খাই কণী খালেনো কি হ'ব? এনেও চবে মৰিব, ইমান নিয়ম কৰিবলৈ একো দৰকাৰ নাই। মই মৰিলে যদি কোনোবা খাই, মোৰ একো আপত্তি নাই, মইতো খামেই। কোনোবাই খাই নাখায় নাজানো, মোৰ পেটটো ভৰিব লাগে, মইতো মণিকে হ'লেও খামেই। মোৰ মৰ্জি ইচ্ছা মই তাকে কৰিম, কাৰো কথা মই শুনিব লগা দৰকাৰ নাই। মোৰ কথা কোনোবা শুনি নেকি? মোৰ মনৰ ইচ্ছা কিবা কৰিছা নেকি? ৰাতি হ'লে পিছমৰি শুই থাকা দেখোন চফাত গৈ কেনে।
মৰাডাল বেবি বেবি দীপ বেবি উঠাচোন জান মোৰ সোনা মনাটো উঠা না তুমি নিহাৰিকা তুমি আজি ইয়াতে কেলে আহিছ কেলে আহিছো তুমি যে নাই নেজানা নেকি মই তুমি নহ'লে থাকিব নোৱাৰো তুমি নহ'লে মোৰ টোপনি নাহে বেবি লাভ ইউ বেবি নিহাৰিকা প্লিজ এইবোৰ কৰিব চেষ্টা নকৰিবা তুমি জানাই মাৰ মৰা 5 দিন হোৱা নাই মই এইবোৰ মই নোৱাৰোঁ তুমি যোৱা মই মানি ল'ব পৰা নাই মা আজি আমাৰ লগত নাই মা হেৰাই গ'ল আমাক এৰি গুচি গ'ল মই মাৰ মুখখনে মোৰ ওচৰত আহি বাঢ়ি থাকে মা শুনা মই বুজিব পাৰোঁ মাতকৈ মা মৰিলে কেনেকুৱা লাগে মই জানো মাৰ নিচিনা কোনেও হ'ব নোৱাৰে মই দিন ৰাত মাৰ কথাই মনত পৰি থাকে মায়ে তেনেকৈ হঠাৎ গুচি গ'ল আৰু মাজে মাজে লাগে মোৰ কাৰণে মা মৰি গ'ল নেকি মই কিবা দুখ কৰিছিলোঁ নেকি ইয়াৰ কাৰণে মা আজি আমাৰ ওচৰত নাই মই এইবোৰ ভাবি ভাবি টোপনি নাহে খাবলৈ মন নাযায় বেবি জান তোমাৰ কাৰণে মায়ে আকৌ কিয় তেনেকুৱা হ'ব যাব লগাতো যায় ন মৃত্যু জন্ম এইবোৰ চব ভগৱানেহে জানে ভগৱানৰ হাতত থাকে মানুহৰ হাতত নাথাকে নহয় যাব লগা যাবই আহিব লগা আহিবই তুমি আকৌ নিজক কেলে দক্ষিত মানিছ তোমাৰ কাৰণে কিয় মৰিব মায়ে নিহাৰিকা প্লিজ তুমি যোৱা এতিয়া মোৰ অকলে থাকিবলৈ অলপ মন গৈছে যোৱা আৰু ৰাতিও হৈছে ন বহুত দাদা সাৰ পালে আৰু প্ৰব্লেম হৈ যাব এনেই ঘৰখনত প্ৰব্লেম হৈ আছে তুমি যোৱা ঠিক আছে তুমি শুই থাকা ভাবিছিলোঁ বিয়াৰ পাছত জীৱনটো মজাই হ'ব বুলি মজা ক'ত নাজানো আৰু মোৰ জীৱনত মই নিজে বিচৰা নিচিনা সুখ মই কেতিয়া পাম এই ভাই ককাৰ মাজত ময়ে লটিকি থ'ব লগা হৈছে মাথাহে বেয়া হৈ গৈছে মই সেইটো কথা ভাবি খংহে উঠি গৈছে এনেতো মোক লাগে জান মিছ ইউ মন গৈছে তোমাক ওচৰত পাবলৈ এতিয়া মা মৰিছে কাৰণে খুব মা একচুৱেলি তহঁতৰ ঘৰ তহঁতৰ জেগা ন ইয়াতে নহয় তহঁতৰ ভাই ককাৰ জেগা এই ক'ৰবাত হিমালয় পৰ্বত এই জংঘল এই পাহাৰ এইবোৰত তহঁতৰ জেগা তহঁতে নে একচুৱেলি ল'ৰাৰ নামত মৰদৰ নামত জাবৰ তাতকৈ তহঁতে ব্ৰহ্মচাৰী হৈ সাধু বাবা হৈ থাকিলে ভাল হ'লেহেঁতেন কিয় বা বিয়া কৰাই আনিছিলে কিয় বা ভাল পায় এইবোৰ যদি কৰিবই নোৱাৰে বালকেইজন মূৰাডাল দেখিছে মোক দুখ দি নিজে কেনেকৈ ইমান আৰামত শুব পাৰিছে মোক মিছা কথা কৈ ঠগাই লৈ আনি বিয়া কৰাই লৈ আনিছিলে এতিয়া নিজে আৰামছে শুই আছে কেনেকুৱা মানুহ এজন মই কিবা কৰিম বুলি চফাতে হৈ থাকে আনক দুখ দি কেনে নিজে কেনেকৈ ইমান শুব পাৰে গিৰিয়েকৰ নামত জাবৰ হয় এইজনৰ কাৰণে মোৰ বিবাহিত লাইফ জীৱন ধ্বংস হৈ গৈছে বিবাহিত পত্নী সুখটো দিব পৰাই নাই মোৰ টোপনি নাইকিয়া কৰিছে ন আপুনি আপোনাৰো এদিন কৰিম জ্ঞান অহা নাই তেওঁৰ স্বভাৱত কেৰেক্টাৰত জ্ঞান সোমাব জনা নাই কি জ্ঞানৰ কথা ক'ব আহিছা মোক অজ্ঞানী মানুহ জ্ঞান নাই কি বুজি পাবা চব তোৰ কাৰণে হৈছে আজি মা আমাৰ লগত নাই মা যে জিন্দা নাই তোৰ কাৰণে মা মৰি গৈছে আজি যদি তই ভাল হ'লি হয় তই জ্ঞানী মানুহ হ'লে ভাল মানুহ হ'লে কাম কৰিলি হয় নিজৰ দায়িত্ব বুজি পালি হয় মা আজি আমাৰ লগতে থাকিলি হয় জিন্দা থাকিলে হয় মৰি নগ'ল হয় তোৰ কাৰণে মৰি গৈছে মা ফাল্টু কথা নকবি মোক মোৰ কাৰণে মা কিয় মৰিব তোৰ কাৰণে মৰা নাই তোৰ কাৰ কাৰণে মৰিছে তোৰ কথা ভাবি ভাবিতো মৰিছে ন মাই প্ৰেছাৰ উঠি কিনে তোৰ কথা ভাবি ভাবি প্ৰেছাৰ ঔষধ খোৱা নাছিলে চাগে তোৰ কথা তই টেনশ্যন দিছ তাক একো কাম নকৰা বেকাৰ জবলেছ এনে ঘূৰি ঘূৰি খাই থকা জিমত যোৱা দৌৰা আৰু তাৰ বাহিৰে একো নাই মোৰ টকা দি খাই থকা মাৰ টকা দি খাই থকা শুই লাজ নাই তোৰ কথা ভাবি ভাবিতো মৰি গৈছে ন মাই একো নকৰে বুলি কি কৰি খুৱাব কেতিয়া বিয়া কৰাব মই থাকোঁতে বিয়া কৰিলে ভাল হ'লে হয় কি কৰিব বেকাৰ বুলি এইবোৰ কথা ভাবি ভাবিতো মায়ে মৰি গৈছে প্ৰেছাৰ উঠি কেনে নহ'লে কিয় মৰিব এই তোৰ মনৰ ধাৰণা তই সেইবোৰ ভবা আছিলা মায়ে ভবা নাছিলে মায়ে মোক মৰম কৰিছিলে বুজি পাইছা তইহে টকা বিল্ডিং ঘৰ গাড়ী এইবোৰ কথা ভাবি থাকা মায়ে এইবোৰ কথা ভাবি থকা নাছিলে মায়ে কেতিয়াও কোৱা নাছিলে মোক তোৰ আগত ক'বলৈ কি আছে মাৰ কিয় ক'ব তোৰ মাথা নোহোৱা তোৰ মাথাত একো নাই বুলি গোবৰ আছে বুলি জানাই মায়ে কিয় ক'ব তোৰ আগত ক'লে কিবা লাভ হ'ব নেকি মায়ে কোৱা নাছিলে কিন্তু মায়ে বহুত টেনশ্যনত আছিলে তোৰ কাৰণে জানো মই কিন্তু তোৰ এই গোবৰ মাথাত গোবৰ জমা হৈ আছে যে এই মাথাত আজিলৈকে এইবোৰ কথা সোমোৱাই নাই
আজিলৈকে তই ছিৰিয়াছ হ'ব পৰা নাই। মা মৰি গ'ল, মৰি ছাই হৈ গ'ল, কিন্তু এতিয়ালৈকে তই ছিৰিয়াছনেছ তোৰ দেহাত, তোৰ এই ব্ৰেইনত, তোৰ মাথাত, তোৰ মনত আজিলৈকে ছিৰিয়াছনেছ অহাই নাই। হ'ব, তই কিমান ছিৰিয়াছনেছ মোক ক'ব নালাগে। মোৰ জীৱনত মই হেপী, এনেকৈ হেপী আছোঁ। মই যেনেকৈ থাকিব লাগে, মোৰ ইচ্ছা মই তেনেকৈ থাকিম। তই মোক শিকাব লাগিব, তই মোক ৰাস্তা দেখাব লগা দৰকাৰ নাই। কথাটো তোৰ বৰ ডাঙৰ ডাঙৰ লেভেলৰ, অফিচাৰ লেভেলৰ, কিন্তু খাই আছা কাৰ? এই খাই আছে যে পেটত যে যাই আছে মালবোৰ খাই আছা কাৰ? মই নোখোৱালে তই শুকাই থাকিব লাগিব। দিনভৰ 24 ঘণ্টা মোক এইটো এটা কথাই কৈ নাথাকিবি, মোৰ খাই আছ। তোৰ লাজ নাই এনেকৈ কৈ থাকিব? তই যে বিজনেছটো ছাকচেছফুল হৈছে, তই যে বিজনেছটো কৰিছ, বিজনেছ কৰিবলৈ যিটো পইচা আহিছিলে প্ৰথম কিবা এটা বিজনেছ কৰিবলৈ যে পইচা লাগে, সেইটো পইচা কাৰ পৰা আহিছিলে? মা দেউতাৰ পৰা আহিছিলে? মায়ে দিছিলে, দেউতাই দিছিলে? তোৰ কৰ মূৰাৰ বালডালৰ পৰা তোৰ পইচা আহিছিলে? জীপ মোক চম্ভালি কথা কবি। লেবেল মাৰিব আছে, মোক টকাৰ লেবেল মাৰিব আছে। মা দেউতাৰ পৰা বিজনেছ কৰিব পইচা লৈছে, সেই বিজনেছেৰে এতিয়া খাই আছোঁ। তই খাই আছ, মই খাই আছোঁ, চবেই খাই আছে। ইয়াত লেবেল মাৰি ক'ব নাহিবি মোৰ পইচা দি খাই আছোঁ বুলি। তোৰ পইচা দি খাই থকা নাই, মা দেউতাই দিয়া পইচা দি খাই আছোঁ আমি। তোৰ এই মুখখন আৰু তোৰ এনেকুৱা লেবেলত তই কেতিয়াও মানুহ হ'ব নোৱাৰা। পচি থাকিবি গোবৰো বহুত কামত আহে, কিন্তু তই এটা জিৰ' লেবেলৰ মানুহ। এইখন ঘৰৰ ৰাণী প্ৰজা এতিয়া চব ময়ে হয়। মোৰ আৰু কাকো ভয় কৰিব লগা ভয় নাই। এতিয়া এইখন ঘৰত মই ৰাজ কৰিম, ৰাজ। মোৰ যেনেকৈ ইচ্ছা মই তেনেকৈ থাকিম, তেনেকৈ খাম, যি ইচ্ছা মই তাকেই কৰিম। বইটো মৰি গ'ল, দীপৰ ৰুমত এতিয়া মোক যাবলৈ কোনো বাধা দিয়া মানুহ নাই আৰু। দীপে শুই আছে নেকি? বাৰু ময়ে কৈ আছো দিয়া, দীপলে বহুত মনত পৰি আছে। বোৱাৰী, এপাক আহিলো দিয়া, সোমাই যাওঁ বুলি। হয় নেকি? তোমালোকৰ কথাই বৰ মনত পৰি থাকে। বৌ গুচি গ'ল, কি কৰি আছা, কি কৰা নাই বা, কিবা খালা না নাই, কি কৰি আছা নাই, কেনেকুৱা বা আছা, এইবোৰ কথাই মনত পৰি থাকে আৰু। ল'ৰা দুজনলৈও, তুমিও অকলে থাকা, ভালে বা আছে না নাই, সেইকাৰণে এইবোৰ কথা ভাবিয়ে এবাৰ খবৰ ল'ব আহিলো দিয়া। হয় নেকি? বাৰু পেহী, এতিয়াতো আমি ডাঙৰ মেচুৰ পাৰ্চন হয়, নিজৰ খেয়াল নিজে ৰাখিব পাৰো, বনাই খাব পাৰো, ভালদৰে আছো দিয়ক। পেহী, আপুনি কেতিয়া আহিলে? নাই, দেৰি নাই হোৱা, এতিয়াহে আহি পালো। পেহী, আপুনি আহিলে ভালে কৰিলে। ঘৰখন বৰ খালী খালী লাগি আছে। আপুনি কেইদিনমান থাকি যাবাচোন, আজি ঘৰলৈ গুচি নাযাবা। বৰ থাকি চাবাচোন। নিহাৰিকা, পেহীক এনেকৈ থিয় হৈ থাকিবই দিবা নেকি তুমি? যোৱা, ভিতৰত লৈ যোৱা, খাবলৈ কিবা দিয়া, চাহ ফ্ৰুইটছ কি খায়। বলক পেহী। পেহী, মই অলপ দেৰিকৈ আহি আছোঁ। চাব কিন্তু, মই আহি কিনে লগ পাব লাগিব, ওলাই নাযাবা কিন্তু। ৰাতি থাকিব লাগিব, কেইদিনমান থাকিব লাগিব। দিয়াচোন বাবা চাওঁ। চাওঁ নহয়, থাকিব লাগিব। বাবা অনুৰাগ, মই এতিয়া একো পিন্ধিবলৈ একো অনা নাই, কাপোৰো অনা নাই, কি কাপোৰ পিন্ধি থাকিম? নালাগে দিয়া, মই অলপ দেৰি বহি গুচি যাম। পেহী, এনেকুৱা পৰিস্থিতিটো আপুনি এনেকৈ কয়নে? আমাক এৰি যাব বিচাৰিছ, এটলিষ্ট কেইদিনমানটো থাকা, ভাল লাগিব ন। আমাৰো মাও নাই, ঘৰখন কিমান চুনা চুনা লাগিছে, অকলশৰীয়া লাগিছে, আপুনিতো বুজিব পাৰে ন। এইডালৰ বা কি হৈ আছে আৰু? থাকা বুলি কৈ আছে, মানুহজনী থাকিব বিচৰা নাই, এইটো আৰু থাকা বুলি কৈ আছে। ৰাতিটোতো বিচনাত মোক অকলশৰীয়াকৈ থৈ দেই, এতিয়া নিজে বোলে কিবা অকলশৰীয়া লাগিছে, বালডালে। দিয়া হ'ব দিয়া, বুজি পাইছো দিয়া। আৰু কাপোৰৰ টেনশ্যন নল'বা, নিহাৰিকাৰ ঢেৰ কাপোৰ আছে নহয়। নিহাৰিকা, পেহীক পিন্ধিবলৈ মেখেলা চাদৰ দিবাচোন। হ'ব দিয়ক। দিয়া, মই তেতিয়াৰ পৰা ৰখি আছো। খোৱা বস্তু আনিবলৈ দিছিলা নেকি? দেওবাৰে কি কথা পাতি আছা? আমাকে দিয়া অলপ খাবলৈ। আহিলে আৰু এজনী মাখি মাৰিবলৈ। পেহী, তোমালোকৰ ঘৰতে একেলগে আছো মই তোমাক দেখিয়ে নাপাওঁ দেখোন। ক'তনো গৈ থাকা, হেৰাই থাকা? নাই মানে পেহী, এনেই আৰু অলপ যাওঁ আৰু বাহিৰলৈ, ঘৰত থাকিও ভাল নালাগে। বোৱাৰী, চাহ খাওঁ দিয়া, অলপ চাহ খাওঁ লাগিছে আৰু, আবেলি হ'ল ন। একেলগে বহি খাওঁ ব'লা। হ'ব পেহী, হ'ব। পেহী ব'লক। এইজনী যে কেতিয়া যাব এইখন ঘৰৰ পৰা দেখিবহে নোৱাৰো আৰু। দেখিলে ফালে চাহ দেখিবহে নোৱাৰো। চাহতে বিক্ৰী দিম কেতিয়াবা, চালি। ইয়াতেতো থৈ দিছিলো চাৰ্জাৰডাল, ক'ত গ'ল আকৌ? দীপে আনিছিলে নেকি চাৰ্জাৰডাল? ইয়াতো নাই দেখোন, ক'তনো গ'ল? বোৱাৰী, কি হ'ল পেহী? বোৱাৰী, এটা কথা কওঁ, বেয়া নাপাবা। কওক পেহী, বেয়া পালেও নেপালেও আৰু কথাখিনি ক'লেতো শুনিবই লাগিব, কওকচোন। বোৱাৰী, এতিয়াতো তুমি আৰু ছোৱালী হৈ থকা নাই, এখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত পৰে, আৰু ইমান মানুহ আহি থাকে, চবে দেখি থাকে, মানে এনেকুৱা ড্ৰেছত থাকিলে ভাল নালাগে ন।
অ' পেহী এইটোতো হয় বাৰু মই যেনেকৈ থাকোঁ কোনোবাৰ ভাল নালাগিবও পাৰে কোনোবাৰ ভাল লাগিবও পাৰে ইয়াতে আকৌ মই কি কৰিব পাৰিম মইতো মোৰ ইচ্ছা যি মই সেইটোৱে কৰিম মোৰ ভাল লাগিলে হ'ল নহয় জানো তোমাৰতো ইচ্ছা হয় কিন্তু বোৱাৰী মানে এতিয়া তুমি বোৱাৰী হয় ন এখন ঘৰৰ এনেকৈ খাটা স্কাৰ্ট এনেকৈ টপ এইবোৰ পিন্ধি থাকিলে আৰু বোৱাৰী যেন নালাগে ন ভাল নালাগে বেয়া লাগে অলপ মানুহ বাৰু বহুত কথা কয় এতিয়া তুমি দায়িত্ব থকা বোৱাৰী ন এখন ঘৰৰ দায়িত্ব আছে তোমাৰ ওপৰত তুমিয়ে চলাব লাগিব পেহী আপুনি কি ক'ব বিচাৰিছে মানে এইবোৰ কাপোৰ পিন্ধি থাকিলে মানে ঘৰখনৰ দায়িত্ব ল'ব নোৱাৰে নেকি মানে আপুনি কি ক'ব বিচাৰিছে এই কাপোৰ পিন্ধিলে বোৱাৰী হ'ব নোৱাৰে নেকি মানুহে এইযোৰ কাপোৰত যিমান কমফৰ্ট আছে মেখেলা চাদৰত ইমান কমফৰ্ট নাই মেখেলা চাদৰ পিন্ধি মই কাম কৰিব নোৱাৰোঁ ঘৰ উঠাৰিব নোৱাৰোঁ বাচন ধুব নোৱাৰোঁ মই ভাত বনাব নোৱাৰোঁ তললৈ বহিব নোৱাৰোঁ মোৰ বহুত অসুবিধা মই মেখেলা চাদৰ পিন্ধি থাকিব নোৱাৰোঁ আৰু শুনক পেহী এইখন ঘৰ এতিয়া মোৰ ঘৰ হয় আমাৰ ঘৰত কোনো নাই আমি তিনিজনেই আছোঁ মই মোৰ ইচ্ছামতে থাকিম ন আৰু পেহী আপুনি আমাৰ ঘৰৰ কথাত বেছি গুৰুত্ব নিদিব আপুনি আপোনাৰ ঘৰৰ কথা ভাবক মই কি পিন্ধিছোঁ কি পিন্ধা নাই কি কৰিছোঁ কি কৰা নাই আপুনি এইবোৰ চাই থাকিব লগা দৰকাৰ নাই এইখন মোৰ ঘৰ হয় আপোনাৰ নহয় নিহাৰিকা এয়া কেনেকৈ কথা পাতিছা তুমি পেহীৰ লগত হ'ব দিয়া অনুৰাগ বাবা একো নহয় জল্দি ক্ষমা খোজা পেহী তাত তুমি পেহীৰ লগত এনেকৈ কেনেকৈ কথা পাতিব পাৰা মই ক্ষমা খুজিব লাগে কি বেয়া ক'লোঁ মই যিটো কৈছা সেইটোহে কৈছোঁ মই এনেকৈ থাকিব ভাল পাওঁ মই কৈছোঁ তাত মই কি ভুল কৰিলোঁ ভুল যিয়ে নহওক কিয় ডাঙৰ লগত কেতিয়াও এনেকুৱা সুৰত কথা পাতিব নোপোৱা আৰু মোৰ পেহীৰ লগততো কেতিয়াও নহয় ডাঙৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে কেনেকৈ থাকিব লাগে তুমি এইবোৰ নেজানা নেকি ক্ষমা খোজা জল্দি নালাগে দিয়া এতিয়াই এই সৰু কথাৰ কাৰণে আৰু কাজিয়া কৰিব নালাগে যাব দিয়া সৰু কথা নহয় পেহী মই এইবোৰ একেবাৰে বেয়া পাওঁ চৰি বুলি কোৱা কৈছোঁ নহয় চৰি ইমান এটিটিউডত ক'লে নহ'ব মোৰ ভুল হৈছে পেহী ক্ষমা কৰি দিয়া বুলি কোৱা চৰি পেহী মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়া চৰি পেহী আৰু তাই কেতিয়াও এনেকুৱা নকৰে আৰু হ'ব দিয়া অনুৰাগ এয়া কি দেখিছোঁ মই কণা হ'লোঁ নেকি মই আজি মোৰ হাজবেণ্ড বিচনাত শুই আছে যে আগে আগে আজি চফাত থকা নাই যে বিচনাত আহিছে এওঁৰ মনটো সলনি হ'ল নেকি মোৰ প্ৰতি এওঁৰ মনত কিবা প্ৰেম চেম জাগিলে নেকি বিচনাত আহিছে যে শুবলৈ হয়নে নহয় ভালকৈ চাব ৰ'বা সপোন দেখা নাইতো কোন তুমি তুমি কি কৈছা তোমাক কৈছিলোঁ নহয় মোৰ ওচৰত নাহিবা বুলি যোৱা এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবা মোৰ ওচৰত চাপিবলৈ চেষ্টাও নকৰিবা কৈ দিছোঁ মই তোমাক কাৰো ভুল নাই চব ভুল মোৰে ভুল মই যে আপোনাৰ লগত বিয়া হৈ আহিছোঁ বিয়া হৈ আহিলোঁ এইটোৱে মোৰ ভুল এতিয়া এইবোৰ কৈ একো লাভ নাই তোমাৰ কাৰণে মই বিচনাত শুব নোপোৱা হৈছোঁ মোৰ বিচনাখনত এইখন বিচনাত সৰুৰ পৰাই ডাঙৰ হৈছোঁ মই শুই তোমাৰ কাৰণে মই ইয়াতে শুব নোপোৱা হৈছোঁ তুমি যোৱা চফাত শুৱা তোমাৰ নিচিনা ইমান অভিমান থকা মানুহ অহংকাৰ মানুহ মই লাইফত দেখা নাই এতিয়াতো দেখিলা ন চাই ল'ম মই আপোনাক আপোনাৰ অহংকাৰ অভিমান চাই ল'ম এদিন এইবোৰ অপমান কুকুৰৰ নিচিনা কৰিছা মোক এইবোৰ অপমান মই কেতিয়াও পাহৰি নাযাওঁ চাই ল'ম আজি মোক কন্দুৱাইছা ন আপোনাকো মই এদিন কন্দুৱাম মোৰ জীৱন ধ্বংস কৰিছে ন এইখন ঘৰৰ মানুহবোৰে এইখন ঘৰ মই ধ্বংস কৰি পেলাম চালে এই জোতাযোৰ ন আকৌ কি হ'ল এই জোতাযোৰো মানে দিমাগ খাৰাপ কৰি পেলাইছে আৰু ৰছীডাল ওলাই থাকিব মানে পুৰণা জোতা এযোৰকে ধুই দিন ৰাত 24 ঘণ্টা পিন্ধি থাকিলে জোতাযোৰটো চিৰিবই ইয়াৰ কাৰণে কওঁ কাম কৰ বেকাৰ হৈ কেইদিন থাকিবি জবলেছত কেইদিন থাকিবি কিমান কৈ আছোঁ বেলেগ কাম নোপোৱা যদি বেলেগ কাম পোৱা নাই যদি মোৰ লগতে মোৰ বিজনেছতে ঘৰৰ বিজনেছতে একেলগে কৰিম কিন্তু নাই ইগ' বেছি মই নাজানো নেকি তোৰ কাম কেনেকৈ চলি আছে 5 টকা 10 টকাকৈ দীপ চব কথাতে মোক উল্টাকৈ এনচাৰ নিদিবা উত্তৰ উল্টাকৈ নিদিবা তোৰ বিজনেছ তয়ে চম্ভাল নালাগে মোক তোৰ বিজনেছ তোৰ লগত কাম কৰাতকৈ বেকাৰ হৈ থকাই ভাল যেতিয়া চাহ পানী ভাত নোপোৱা হ'বি তেতিয়াহে গম পাবি বেলেগ কাম নকৰা ঘৰৰটো অলপ জংঘলবোৰ চাফা কৰ ঘৰখনটো অলপ চাহ ঘৰৰ অলপ কামবোৰ কৰ ওলাই নগ'লে মৰিবি নেকি তই জংঘল চাফা কৰিবি যা তোৰ যদি ইমানে বেয়া লাগিছে শুন মাগুৰে বোলে আমাৰ ঘৰলৈ আহি আছে বাছত আছে ফোন কৰিছিলে মোক যোৱা আনিবলৈ বাছ ষ্টেণ্ডলৈকে
বেলেগ কামনো ক'ত কৰিবা আৰু ৰাজপুত্ৰ মহাৰাজাহে অঁ মই মহাৰাজাই ৰাজপুত্ৰ মহাৰাজা বিন্দাস তোৰ নিচিনা টেনশ্যন লৈ জীয়াই নাথাকোঁ মই কি যে হ'ব এইজনৰ কি কৰিব কোন ছোৱালী আহিব ইয়াৰ লগত ধেইত একোতো নাই গাত অকল এটিটিউড লেভেল 0 মাজে মাজে ভাবোঁ ঘৰৰ পৰা খেদি দিওঁ নেকি ইয়াক মানুহৰ নামত যাবৰ এইবোৰ এইখন পৃথিৱীত জন্ম হোৱাতকৈ নোহোৱাই ভাল আছিলে এইবোৰ মানুহ কিয় যে জন্ম দিয়ে ভগৱানে এইবোৰ মানুহক বুজি নাপাওঁ বাবা অলপ কিবা দিয়াচোন খাব কাৰণে অলপ দিয়াচোন কিবা খুচৰা পইচা নাই মোৰ হাতত তেনেহ'লে খাবলৈ কিবা চাহ পিঠা অলপ পৰঠা কিবা খাবলৈ বাবা দিয়াচোন ঠিক আছে আপুনি হোটেলখনত বলক তাতে গৈ কিনে ৰুটি পৰঠা যি খাই আহিব বলক মই পইচাটো দিম বলক ধন্যবাদ বাবা ভিনদেউ আপুনি পাহি তুমি ইয়াতে ক'ত আহিছ ক'ত যাম আৰু ভিনদেউ আপোনালোকৰ ঘৰলৈ আহিছো অঁ হয় নেকি ভালে হ'ল দিয়া নিহাৰিকা মানে বৌ কিবা কৈছা না নাই বাক খবৰ নাই দিয়া দেউতা আহিব নোৱাৰে ন গা বেয়া হৈ আছে সেইকাৰণে ময়ে আহিলো এবাৰ খবৰ ল'বলৈ ঠিক আছে একেলগে যাম দিয়া ভালে হ'ল দিয়া তোমাক লগ পালোঁ আমাৰো এজন আলহী আহিব আছে তাৰ কাৰণে ৰৈ আছোঁ মই পাহি তুমি কিবা খাবানে ব'লা এখন হোটেলত কিবা খাব পাৰিবা অঁ ঠিক আছে আহা